প্ৰেম প্ৰেমে কি কৰিব নোৱাৰে। এইবাৰ প্ৰেমৰ বাবে ৰেকৰ্ড ভংগ কৰিলে এহাল দম্পতীয়ে। ৬০ আৰু ৭৫ বছৰীয়া বয়সীয়াৰ প্ৰেমে এইবাৰ আমোদৰ সৃষ্টি কৰিছে। প্ৰেম মানে আচৰিত প্ৰেম। এগৰাকী কবিৰাজৰ প্ৰেমে আমোদ দিছে সকলোকে। ৬০ বছৰীয়া আইতা আৰু ৭৫ বছৰীয়া কবিৰাজৰ প্ৰেম কাহিনী। অৱশেষত ৭৫ বছৰীয়া কবিৰাজে পলাই দিলে ৬০ বছৰীয়া আইতাক। পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হ'ল এই ঘটনা। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক, আপুনিও ল'ব পাৰিব এই প্ৰেমৰ আমোদ। এইবাৰ দেখা গ'ল এক আচৰিত প্ৰেম কাহিনী। প্ৰেমে দখল কৰিছে সংবাদ মাধ্যমৰ শিৰোনাম। বুঢ়া বুঢ়ী প্ৰেমে আচৰিত কৰি পেলাইছে সকলোকে। প্ৰেমৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি বুঢ়া বুঢ়ী পলায়ন কৰিলে বুঢ়াৰ লগত। যি ঘটনাই আচৰিত কৰিছে সকলোকে। যি বয়সত সন্তান নাতি নাতিনীয়েকক লৈ ব্যস্ত থকা দেখা যায়, সেই সময়তে দেখা গ'ল এক বুঢ়া বুঢ়ীৰ আচৰিত প্ৰেম। এজন থাকিব নোৱাৰিলে আন এজনক এৰি, যাৰ বাবে আবদ্ধ হ'ল বিবাহপাশত। যুৱক যুৱতীৰ প্ৰেম কাহিনীক পিছ পেলোৱা বুঢ়া বুঢ়ী হ'লগৈ ছুপাৰষ্টাৰ। পিছে ক'ত হ'ল এই ঘটনা জানক আমাৰ এই প্ৰতিবেদনত। দুজনৰ এই প্ৰেম কাহিনী কেনে লাগিছে বাৰু আপোনাৰ? জনাওক আপোনাৰ মতামত। হয়, মইৰাবাৰীত এক আজব প্ৰেম কাহিনী। ৬০ বছৰীয়া মহিলা এগৰাকীক পলাই বিয়া পাতে ৭৫ বছৰীয়া বৃদ্ধা কবিৰাজে। মৰিগাঁও জিলা মইৰাবাৰী থানাৰ অন্তৰ্গত গোনাইবৰী গাঁৱৰ বানেছা বানু নামৰ ৬০ বছৰীয়া মহিলাগৰাকীয়ে স্বামী ল'ৰা ছোৱালী এৰি ৭৫ বছৰীয়া বৃদ্ধালৈ পলাই গৈ বিয়া হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মহিলাগৰাকীৰ ল'ৰা ছোৱালী ৮জন। বোৱাৰী জোঁৱাই আৰু কেইবাগৰাকীও নাতিনী থকা পিছতো ৭৫ বছৰীয়া বেজলৈ কোৰ্ট মেৰেজ কৰি বিয়া হোৱা ঘটনাই মৌৰাবাৰী ৰাইজৰ মাজত এক আমোদৰ সৃষ্টি কৰিছে। এতিয়া আহোঁ মূল প্ৰেম কাহিনীলৈ। অভিযোগ অনুসৰি মহিলাগৰাকীক পৰকীয়া প্ৰেম কৰি পলাই লৈ যোৱা বৃদ্ধ স্বামীগৰাকী পেছাত এজন বেজ বেজালি কৰি এনে ঘটনা সংঘটিত কৰিছে বুলি পূৰ্বৰ স্বামীয়ে অভিযোগ কৰে। চৰকাৰৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ বেজ বেজালিয়ে। এইবাৰ বেজ বেজালি কৰি মইৰাবাৰীৰ গৰুখুটিৰ আহেত আলিৰ প্ৰেমৰ জালত পেলাই ৬০ বছৰীয়া বৃদ্ধা মহিলা বানেছা বানুক। বেজজনৰ নাম আহেত আলি। এই সন্দৰ্ভত পূৰ্বৰ স্বামীয়ে বৰচলা আৰক্ষী চকীত এখন এজেহাৰ দাখিল কৰে। আমাৰ হাতত মন্তব্য আছে, শুনাই লৈছোঁ। মোৰ ঘনীয়েক কেইদিনমান মানে এই কবিৰাজৰ ঘৰত আহিছিলে, জাহেৰ কবিৰাজৰ ঘৰত। গড় হ'ল এই আপোনাৰ হেৰি গৰুকুটি। তাত অহা যোৱা কৰা অৱস্থাত ধৰ্মস্থ ভাই বনাইছিলে, ভাই আৰু বুলি। আজি ২.৫ মাহ মান হ'ল মোক ডিভোৰ্চ দিলে। ২.৫ মাহ আগত আপোনাক ডিভোৰ্চ দি দিছে, কিন্তু মই ক'ব নোৱাৰোঁ। তাৰপিছত কালি গৈ আমাৰ ছোৱালী দুটা আহিছিলে জাহাৰৰ ঘৰত, মানে খবৰটো ল'বৰ কাৰণে যে মানুহজনী ইয়াত আছে। যেতিয়া আহি পেলাই সুধিছে, কৈছে যে বোলে তোমালোকে চৰবতটো খোৱা আৰু ধুমধাম ওলাই যোৱা, ছোৱালী দুজনীক কৈছে। তেতিয়া কৈছে বোলে কিয় তেনেকুৱা কৰিব লাগে, ধুমধাম যাব লাগে, মাকক নিবৰ আহিছোঁ। কৈছে মাকক নি কি কৰিবা? আপোনাৰ বিয়া দি দিছে নেকি? হা, আপোনাৰ যিজন ছোৱালী আহিছিলে দুজনী, বিয়া দি দিছে নেকি? আমাৰ ছোৱালী দুজনী বিয়া দিলোঁ। কেইজনী ছোৱালী বা ল'ৰা সন্তান আপোনাৰ কিমান? মোৰ ধৰক 5টা ছোৱালী, 5টা ছোৱালী আৰু 3টা ল'ৰা, আৰু 3টা মিত্ৰ হৈছে। এটা ল'ৰা মিত্ৰ হৈছে, ছোৱালী দুজনী মিত্ৰ হৈছে। মুঠতে 11জনৰ মান। 11জন। হয়, পাছত কি হৈছে ঘটনা? তাৰপিছত ধৰক এইখিনিত অহাৰ লগে লগে ছোৱালীকেইটা যেতিয়া সুধিছে, তেওঁলোকৰ ঘৰৰ মানুহবিলাকে, মাইকী মানুহে আৰু ল'ৰা দুইটাই, এই ছোৱালী এজনী আৰু ল'ৰা দুইটাই মাৰপিট কৰি পঠিয়াইছে মোৰ ছোৱালীকেইটা। আৰু যিজনী আপোনাৰ পত্নী মানে এক প্ৰকাৰ পলাই গৈছে, কিমান বয়স? বয়সটো ধৰক 55 বছৰৰ ওপৰত আছে। নাই, ইয়াতে কিবা ডকুমেণ্টছত আমি শুনা মতে কিবা হাতী হৈ গ'ল সৃষ্টি, প্ৰায় তেনেকৈ হৈছে। আৰু যিজনে পলাই নিছে সেইজনৰ কিমান? সেইজনৰ ধৰক 80 আছে। 80 মান হ'ব। 80-75ৰ ভিতৰত আছে এনেকুৱা বয়স আছে। এতিয়া আপোনাৰ লগত আৰু নাহে? আমাৰ লগত নাহে, পৰমা নকৰে। গতিকে তেওঁলোকক আমি চমজাই দিছোঁ যে ভালে ভালে ঘৰ সংসাৰ তেওঁৰ সৈতে। আৰু এইজনে আৰু কিবা এটা শুনা পালোঁ যে কিবা বেজ বেজালি কৰে। বেজ বেজালি মানে তেওঁ 1 নম্বৰ বেজ, কবিৰাজ বেজ। পৃথিৱীৰ মানুহবিলাক তেওঁৰ ঘৰত আহে, মানুহ লৈ আহি পেলাই আপোনাৰ ধৰক ইয়াক ৰাখিছিলে, আৰু 4জনী মাইকী মানুহ আছে। এজন জুৰিয়াৰ পৰা আহে, এজন এই গলাকাটাৰ পৰা আহে,
মাইকী মানুহ আৰু এজনী নগাবান্ধাৰ পৰা যায়। এইবিলাক হ'ল দালাল ৰাখি লৈছে লগত। তো বেছ হয় নেকি? প্ৰকৃততে বেজ এতিয়াহে আমি গম পাইছোঁ। কাৰণ মোৰ মানুহজনী যদি মাত বোল দিব নোৱাৰা হৈ গ'ল, ছোৱালী এজনীয়ে সুধিছে যে মা আমি আহিছোঁ এইফালে চোৱা, সি কৈছে ক'ৰ পৰা আহিছা, কবিৰাজ কৰিবৰ কাৰণে নেকি? এনেকুৱা অৱস্থা কৰি দিছে একদম বেজ কৰি। আৰু যেতিয়া ছোৱালীবিলাকক মাৰপিট কৰিছে, মই বেলেগ মানুহ দি শুনা পাই বেলেগ মানুহ দি আমি উঠাই আনিছোঁ তেওঁক। এই ছোৱালী দুজনীক উদ্ধাৰ কৰিছোঁ। উদ্ধাৰ কৰি আনি পেলাই থানাত এজাহাৰ দিলোঁ। দিয়াৰ পিছত যোৱাকালি আমাৰ আৰক্ষী বাহিনী চকীদাৰসকল গৈ তেওঁলোকক পোৱা নাই। নাপাই পেলাই আপোনাৰ যেতিয়া আহিলোঁ, মই নিজেও গৈছিলোঁ লগত, তেওঁলোক আহিছে। কালি গৈ পেলাই কৰিছে কি তেওঁলোকে কালি গৈ মানে ডিভোৰ্চৰ কাগজটো হেৰি কাগজটো আনিছে, কোৰ্ট মেৰিজটো আনিছে। মানে ডিভোৰ্চ দিছে আঢ়ৈ মাহ আগত। আৰু যোৱাকালি কোৰ্ট মেৰিজ কৰিছে। যোৱাকালিহে কোৰ্ট মেৰিজটো কৰিছে। কালি আৰু ইমান দিনে ক'ত আছিলে আপোনাৰ পত্নী? ইমান দিন ছোৱালীবিলাকৰ ঘৰত থাকে। কিমান দিন আছিলে ছোৱালীবিলাকৰ ঘৰত প্ৰায় 1-1.5 মাহমান আছিলে। পাছত কিমান দিন ধৰি এজনৰ ঘৰত আছে? তাৰ পিছৰ দিন এইকেইদিন ধৰিয়েই ইয়াত তেওঁৰ ঘৰত আছে, এই কবিৰাজৰ ঘৰত। আৰু কোৰ্ট মেৰিজ কৰিছে যোৱাকালি। সেইজনীৰ নাম কি? জাহেদ আলী। আৰু আপোনাৰ পত্নীজনৰ নাম কি? বানেছা বানু। তেওঁৰ ঘৰ হ'ল গুনাইগুৰি 8 নম্বৰ ৱাৰ্ড। 8 নম্বৰ ৱাৰ্ড। আৰু তেওঁৰ বাপকৰ নাম হ'ল জামিৰ হুছেইন। আপোনাৰ নামটো কি? মোৰ নাম হ'ল আহমদ আলী। আমাৰ ঘৰটো এই গুনাইগুৰিতে। আপোনাৰ ঘৰটো গুনাইগুৰি।